যে সভাপতি পদত অধিষ্ঠিত কৰিবই লাগিব তেনেধৰণৰ কথা নাই। 5গৰাকীৰে মই ভাবোঁ প্ৰত্যেকগৰাকীৰে নিজৰ কাম কৰাৰ ক্ষমতাই হওক বা তেখেতসকলৰ সাহিত্য সভাৰ প্ৰতি যি অৱদান সেইখিনি আছে। গতিকে সেই হিচাপে এই পেনেলটোৰ প্ৰতি মোৰ পূৰা এটা শ্ৰদ্ধা ভক্তি আৰু এটা নিখুঁতভাৱে যে হৈছে সেইটো মই ভাবিছোঁ। জুয়ে পুৰা 83 আগত মই গোৱালপাৰাৰ ভিতৰুৱা ঠাই লক্ষীপুৰ থানাৰ অন্তৰ্গত চাতাবাৰী নামৰ গাঁৱত মোৰ জন্ম। আৰু মই ৰাভা ভাষাত শিকি লওঁ, কিন্তু মই দুধনৈ কলেজত অসমীয়াত তেতিয়া মেজৰ নকয়, তেতিয়া অনাৰ্ছ ল'বলৈ যেতিয়া মই ছায়েন্সৰ পৰা মই PU মোৰ ছায়েন্স আছিলে গোৱালপাৰা কলেজত, কিন্তু অকণমান ৰিজাল্ট পাতিও বেছি ভাল নহ'ল আৰু আৰ্টছত অহাটোৱে বেছি ভাল, কাৰণ পঢ়া ডাক্তৰ বা ইঞ্জিনিয়াৰ পঢ়াবলৈ নোৱাৰিলোঁ মই জানো, আৰু টিউশ্যনো মই ল'ব পৰা নাছিলোঁ। যে নহওক মই অসমীয়া যেতিয়া বিজ্ঞানৰ পৰা আহি কলাত নাম ভৰ্তি কৰিলোঁ আৰু অসমীয়াত অনাৰ্ছ ল'লোঁ। সৌভাগ্যক্ৰমে অসমৰ সাহিত্য জগতৰ আন এগৰাকী উপৱৰ্তীৰ আসন অলংকৃত কৰিছিল ৰাজেন ৰাভা। তেখেতে আচলতে মোক অসম সাহিত্য সভাৰ সৈতে জড়িত কৰাই দিলে। সেই সময়ত তেখেতৰ ঘৰতে মই আছিলোঁ আৰু তেখেতে মোক নিজৰ পিতৃসময় জ্ঞান কৰিছিল, আৰু সেই সময়তে এটা অকলে এটা সাহিত্য সভাৰ এটা ভাষা তেতিয়াৰ সময়ত স্বীকৃত সভা আছিলে। মই ৰাভা সাহিত্য চৰা নামেৰে নিজে সভাপতি সম্পাদক এজন সভাপতি এনেকুৱাকৈ মই সদস্যভুক্ত হৈছিলোঁ সাহিত্য সভাৰ। সেই তেতিয়াৰ পৰাই প্ৰতিটো অধিৱেশনত তেখেতৰ পিছে পিছে ঘূৰি থাকোঁ। আৰু মই প্ৰথমবাৰ মোৰ 82 চনত ডক্টৰ তেতিয়াতো নহয়, আমাৰ এই আন এগৰাকী অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক আৰু সেই পত্ৰিকা সম্পাদক হৈছে নাহেন্দ্ৰ পাদুনে অসম সাহিত্য সভা পত্ৰিকাত প্ৰথম উপেন্দ্ৰ চন্দ্ৰ ৰাভা মোৰ নাম চাৰ্টিফিকেট মতে উপেন ৰাভা হাকাচামেৰে নামেৰে এটা তত্ত্ববোধৰ এটা ৰিচাৰ্চ আৰ্ট পেপাৰ মানে জনজাতীয় বিশেষ সংখ্যাত ওলাইছিলে। সেই তেতিয়াৰ পৰাই উপেন ৰাভা হাকাচাম অসম সাহিত্য সভা পত্ৰিকাৰ লগত জড়িত হ'লোঁ। বা বিভিন্ন আপুনি কোৱাৰ নিচিনা সাহিত্য সংস্কৃতি বা বিভিন্ন ধৰণৰ আমাৰ যিবিলাক আলোচনা চক্ৰ সাহিত্য সভাৰ মই কেইবাবাৰো মই বিষয়ববীয়াও আছিলোঁ। সাহিত্য সভা পত্ৰিকা সম্পাদক হিচাপে নহয়, কাৰ্যনিৰ্বাহকৰ কেইবাটাও কাৰ্যনিৰ্বাহ। আকৌ মই যেতিয়া কৰ্মসূত্ৰে ডিফুত আছিলোঁ, যিটো ৰাংচিনা ভৱন ডিফু সাহিত্য সভাৰ যিটো মূল কাৰ্যালয়, তাতে প্ৰায় 4 বছৰ কাল কাৰ্বি সাহিত্য সভাৰ অন্যতম এগৰাকী সদস্য হিচাপেও তাতে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ।